কালি এক্টিভ আৰু পেছিভ তই কচোন এক্টিভ আৰু পেছিভ মুভমেণ্ট কি হয় নচাবি নাচাবি এক্টিভ মুভমেণ্ট মানে কি এক্টিভ এণ্ড পেছিভ মুভমেণ্ট কি জলদি ক লাহে পৰা জোৰে যোৱা হাইট টু এক্টিভ মুভমেণ্ট আৰু এটা আছিল কি পেছিভ মুভমেণ্ট ভালকৈ মন দে এতিয়া আৰম্ভ কৰোঁ কথা আৰম্ভ কৰোঁ এক্টিভ মুভমেণ্ট মানে কি আছিলে ল' কনচেনট্ৰেশ্যনৰ পৰা হাই কনচেনট্ৰেশ্যনলৈ যায় আৰু পেছিভ মুভমেণ্ট মানে কি হাই কনচেনট্ৰেশ্যনৰ পৰা ক'লে আহে ল' কনচেনট্ৰেশ্যনলৈ আহে এইখিনিটো বুজি পালোঁ অ'কে এতিয়া ভালকৈ মন এতিয়া ইয়াত গেছ পাৰ্টিকলছ আছে গেছ পাৰ্টিকলছ হ'ল ইয়াতো গেছ পাৰ্টিকলছ আছে ক্লিয়াৰ ইয়াত লিকুইড পাৰ্টিকল আছে এইটো গেছ এইটো কেপিটেল জি মানে বেছি আছে স্মল জি মানে কম আছে এইটো কেপিটেল এল মানে লিকুইড বেছি আছে স্মল এল মানে লিকুইড কি আছে কম আছে এইটো এছ কেপিটেল এছ মানে কি বেছি আছে স্মল এছ মানে কি আছে কম আছে তো বেছিৰ পৰা কমলৈ যেতিয়া ফ্ল' হ'ব কমলৈ যেতিয়া ফ্ল' হ'ব এইবিলাক হ'ল কি পেছিভ মুভমেণ্ট কি মুভমেণ্ট পেছিভ মুভমেণ্ট হয় কিটো প্ৰচেছত ফ্ল' হৈ আছে প্ৰচেছটো কি বুলি কোৱা হয় ডিফিউশ্যনছ কি প্ৰচেছ বুলি কয় ডিফিউজন বুলি কয় কি কয় ডিফিউজন এতিয়া ইয়াত যদি মই এটা বেৰা দি দিওঁ এনেকৈ হ'ল মেমব্ৰেন এইটো এটা মেমব্ৰেন মই দি দিছোঁ ধৰি লোৱা মই বুজাই দি আছোঁ ওচৰত এইটো আছিলে কি আমাৰ কণী নহয় এইটো হৈছে প্লাজমা মেমব্ৰেন কি মেমব্ৰেন প্লাজমা মেমব্ৰেনক চেল মেমব্ৰেন বুলিও কয় হা প্লাজমা মেমব্ৰেনক কি বুলি কয় চেল মেমব্ৰেন ইয়াৰ বিষয়ে অলপ পঢ়ি লওঁ প্লাজমা মেমব্ৰেনক চেল মেমব্ৰেন বুলি কয় প্লাজমা মেমব্ৰেন কিহেৰে বনোৱা যায় প্ৰটিন এণ্ড কি লিপিড প্ৰটিন আৰু কি লিপিড ক্লিয়াৰ বস্তুটো প্ৰটিন আৰু লিপিড এইটো যিটো বস্তু আছে প্লাজমা মেমব্ৰেনটো কিহেৰে বনোৱা যায় প্ৰটিন আৰু কি লিপিড কুৱেশ্যন সুধিব পাৰে প্ৰটিন আৰু কি লিপিড প্ৰটিন আৰু লিপিডেৰে বনায় কিন্তু প্ৰটিনটো সদায় কি হয় ৱাটাৰ চলিউবল হয় আৰু লিপিডটো ইনচলিউবল ৱাটাৰ চলিউবল নহয় ইনচলিউবল এতিয়া ইয়াত ধৰি লওঁ মই এটা কথাটো কৈছোঁ প্ৰথম হ'লে ইয়াত মই লৈছোঁ গেছ ইয়াত গেছ আছে বেছি ইয়াত গেছ কি আছে কম আছে বাহিৰত ইয়াত ধৰি লওক কাৰ্বন ডাই অক্সাইড কি আছে বেছি আছে ইয়াত কাৰ্বন ডাই অক্সাইড কি আছে কম আছে ইয়াত কাৰ্বন ডাই অক্সাইড বেছি ইয়াত কাৰ্বন ডাই অক্সাইড কি কম এৰ'চিন আপ মানে বেছি ডাউন মানে কম বুজাই আছোঁ ইয়াত অক্সিজেন কি আছে বেছি ইয়াত অক্সিজেন কি আছে কম এতিয়া কাৰ্বন ডাই অক্সাইড ক'ৰ পৰা গ'লে ইয়াৰ পৰা ইয়ালৈ যাব নাই বেছিৰ পৰা কি যাব কম অক্সিজেন বেছি ক'ত আছে বাহিৰত তাৰ পৰাই ক'লে আহিব কম কথাটো বুজিছে কাৰ্বন ডাই অক্সাইড ভিতৰত কি আছে বেছি ই বাহিৰলৈ বাহিৰত কি আছে কম আছে তো বেছিৰ পৰা কমলৈ গৈ আছে এইটো বেছিৰ পৰা কমলৈকে আহি আছে নাই তো বেছিৰ পৰা কমলৈকে গৈ আছে হাই টু ল' গৈ আছে নাই যিটো প্ৰচেছত গৈ আছে এই মুভমেণ্ট যে এইটো যিটো জাৰ্ণিটো কয় পেছিভ মুভমেণ্ট কিন্তু যিটো প্ৰচেছত যায় সেই প্ৰচেছটো কি বুলি কোৱা হয় ডিফিউজন প্ৰচেছ বুলি কয় প্ৰচেছটো কি কয় ডিফিউশ্যনছ এইটো অকল লিকুইড বুলি নহয় এটা ফুড পাৰ্টিকলছ আমি যে খানা খাওঁ যে এইবিলাক প্ৰটিনছ হওক কিবা হওক ব্ৰেকডাউন হৈ পেলাই চলিড যিবিলাক পাৰ্টিকলছ থাকে এই চলিড পাৰ্টিকলছবিলাক ইয়াত কম আছে ইয়াত বেছি আছে চলিড পাৰ্টিকলছো বেছিৰ পৰা কমলৈ যেতিয়া আহিব এইটো কি প্ৰচেছ ডিফিউজন প্ৰচেছ কনচেপ্টটো ক্লিয়াৰ কৰি লওঁ ইয়াত অলপমান গণ্ডগোল এটা আছে সেইকাৰণে কৈ আছোঁ বেছিৰ পৰা কমলৈ অহাটো ডিফিউজন প্ৰচেছ এতিয়া ইয়াৰ ভিতৰতে মেমব্ৰেনটোৰ ভিতৰতে এইখিনি জেগাত বেছি আছে যিকোনো পাৰ্টিকল এইটো চলিড হ'ব পাৰে লিকুইড হ'ব পাৰে গেছ হ'ব পাৰে ইয়াত কম আছে এইখিনি জেগাত কি আছে কম আছে এইখিনি জেগাত বেছি আছে এইখিনি জেগাত কি আছে কম আছে মেমব্ৰেনৰ ভিতৰতে হৈ আছে কিন্তু বাহিৰত নহয় ইয়াৰ পৰা ইয়ালৈ ই মুভমেণ্ট কৰিবই নকৰে ইয়াৰ পৰা ইয়ালৈ যেতিয়া মুভমেণ্ট কৰিব এই মুভমেণ্টটো কি মুভমেণ্ট পেছিভ মুভমেণ্ট কিয় পেছিভ মুভমেণ্ট কাৰণ বেছিৰ পৰা কমলৈ আহিছে কি প্ৰচেছত আহিছে ডিফিউজন প্ৰচেছ কি প্ৰচেছত আহি আছে ডিফিউজন কনচেপ্টটো ক্লিয়াৰ হৈছে মুভমেণ্টটো কি মুভমেণ্ট
পেছিভ কিন্তু যিটো প্ৰচেছত আহে সেই প্ৰচেছটো কি বুলি কোৱা হয় ডিফিউজনছ কিহৰ কাৰণে পেছিভ মুভমেণ্ট কাৰণ এইটো কি হাই কনচেন্ট্ৰেশ্যনৰ পৰা ল' কনচেন্ট্ৰেশ্যনলৈ আহি আছে যেতিয়া এটা পাৰ্টিকলছ হাই কনচেন্ট্ৰেশ্যনৰ পৰা ল' কনচেন্ট্ৰেশ্যনলৈ যায় সি লাগিলে ছলিড হওক লিকুইড হওক গেছ হওক সেই প্ৰচেছ সেই মুভমেণ্টটোক কি বুলি কোৱা হয় মুভমেণ্টটো কি বুলি কয় পেছিভ মুভমেণ্ট আৰু যিটো প্ৰচেছত যায় সেই প্ৰচেছটো কি বুলি কোৱা হয় ডিফিউজন প্ৰচেছ কিন্তু ইয়াত এটা বস্তু লক্ষ্য কৰিছানে মই মেমব্ৰেনৰ ভিতৰত গেছো ৰাখিলোঁ ছলিডো ৰাখিলোঁ এইবিলাক গেছ হয় না এইবিলাক গেছ হয় আৰু এইটো ছলিড হয় কিন্তু ইয়াত মই লিকুইড ৰাখিছোঁ কিন্তু মেমব্ৰেনৰ ভিতৰত মই কি লিখিছোঁ ছলিড লিকুইড গেছ তিনিটাই ৰাখিছোঁনে নাই এইটো অলপ ভালকৈ মন দিব লগা কথা ভালকৈ মন দে আকৌ বুজাই আছোঁ মই মেমব্ৰেনৰ বাহিৰত গেছ কম আছে ভিতৰত গেছ বেছি আছে তো মেমব্ৰেন দি যিটো অহা যোৱা কৰিব সেইটো কি প্ৰচেছটো ক কি প্ৰচেছ ডিফিউজনছ গেছ বেছি আছে কম আছে বাহিৰৰ পৰা ভিতৰলৈকে আহিব কি প্ৰচেছ ভিতৰৰ পৰা বাহিৰলৈ যাব কি প্ৰচেছ আহিব কি প্ৰচেছ ডিফিউজন প্ৰচেছ হ'ল মেমব্ৰেনৰ ভিতৰতেই আছে হা বাহিৰৰ পৰা ভিতৰলৈ আহ ভিতৰৰ পৰা বাহিৰলৈ যা প্ৰচেছ ডিফিউজনেই হয় বাহিৰৰ পৰা ভিতৰলৈ আহ বস্তুটো এনেকৈ বুজ যেতিয়া প্লাজমা মেমব্ৰেনে বাহিৰৰ পৰা ভিতৰলৈ আহিব ক'ৰ পৰা ক'লৈ আহিব বাহিৰৰ পৰা যেতিয়া ভিতৰলৈ আনিব প্লাজমা মেমব্ৰেন আচ্ছা এইটো বস্তু মই পিছত বুজাওঁ নহ'লে কনফিউজন হৈ যাব মুঠতে বাহিৰৰ পৰা ভিতৰলৈ আহক বা ভিতৰৰ পৰা বাহিৰলৈ যাওক যিয়ে নহওক কি প্ৰচেছ হ'ব ডিফিউজন প্ৰচেছ হ'ব ক্লিয়াৰ মেমব্ৰেনৰ ভিতৰত ছলিড পাৰ্টিকল অহা যোৱা কৰিলেও কি ডিফিউজন লিকুইড পাৰ্টিকল অহা যোৱা কৰিলেও কি ডিফিউজন গেছ পাৰ্টিকল অহা যোৱা কৰিলেও কি ডিফিউজন কিন্তু ইয়াত মই লিকুইড লিখা নাই লিখিছোঁ নাই লিখা এতিয়া ইণ্টাৰেষ্টিং বস্তুটো বুজ ধৰি ল ইয়াত লিকুইড কম আছে ইয়াত লিকুইড বেছি আছে লিকুইড ইয়াত কি আছে ইয়াত লিকুইড কম আছে ইয়াত লিকুইড কম আছে ইয়াত লিকুইড কি আছে বাহিৰত লিকুইড বেছি আছে এতিয়া মোক কথা ক ভিতৰৰ পৰা বাহিৰলৈ যাব নে বাহিৰৰ পৰা ভিতৰলৈ যাব বেছিৰ পৰা কম যায় নে কমৰ পৰা বেছি যায় বেছিৰ পৰা কম যাব মানে বাহিৰৰ পৰা ভিতৰলৈ আহিব বাহিৰৰ পৰা ভিতৰলৈ আহোঁতে এই মেমব্ৰেনটো পাৰ হৈ আহিব নাই হাই কনচেন্ট্ৰেশ্যনৰ পৰা যেতিয়া ল' কনচেন্ট্ৰেশ্যনলৈ আহিব মুভমেণ্টটো কি মুভমেণ্ট কি পেছিভ প্ৰচেছটো কি অছম'চিছ প্ৰচেছ কি অছম'চিছ নট ডিফিউজন সেই বস্তুটো মই ইয়াত বুজাই আছোঁ চা কি কৈ আছোঁ মই গেছ পাৰ্টিকলছ এটা বাহিৰৰ পৰা ভিতৰলৈ আহক ভিতৰৰ পৰা বাহিৰলৈ যাওক ছলিড পাৰ্টিকলছ এটা বাহিৰৰ পৰা ভিতৰলৈ আহক ভিতৰৰ পৰা বাহিৰলৈ যাওক কি প্ৰচেছত যাব ইয়াত মই লিকুইড লিখিছোঁ নাই যেতিয়া মেমব্ৰেনৰ ভিতৰতে হাই কনচেন্ট্ৰেশ্যনৰ পৰা ল' কনচেন্ট্ৰেশ্যনত লাগিলে ছলিড যাওক লিকুইড যাওক গেছ যাওক কি প্ৰচেছ ইয়াত মই লিকুইডো ৰাখিছোঁ কিন্তু ইয়াত লিকুইড ৰাখিছিলোঁ নেকি নাই ৰাখ কিন্তু লিকুইডে যেতিয়া মেমব্ৰেনটো পাৰ কৰিব ইয়াত লিকুইডে মেমব্ৰেন পাৰ কৰিছে নেকি এইটোৱে কথা ইয়াত লিকুইডে মেমব্ৰেন পাৰ কৰা নাই কাৰণ ভিতৰতে হৈ আছে না যেতিয়াই লিকুইডে মেমব্ৰেন পাৰ কৰিব তেতিয়া সেই প্ৰচেছটো হৈ যায় কি অছম'চিছ গেছে যেতিয়া মেমব্ৰেন পাৰ কৰে ডিফিউজন ছলিডে যেতিয়া মেমব্ৰেন পাৰ কৰে ডিফিউজনছ কিন্তু লিকুইডে যেতিয়া মেমব্ৰেন পাৰ কৰিব সেই ডিফিউজনটো এটা স্পেচিয়েল নাম থাকে নামটো হৈ যায় কি অছম'চিছ ক্লিয়াৰ ইয়াৰ পৰা মই কি বুজিলোঁ ইয়াৰ পৰা মই এটাই বুজিলোঁ যে ডিফিউজনছ হ'বৰ কাৰণে মেমব্ৰেন থাকক মেমব্ৰেন নাথাকক কোনো আপত্তি নাই চা ইয়াত অহা যোৱা কৰোঁতে মেমব্ৰেন আছে কিন্তু ইয়াত মেমব্ৰেন আছে নেকি নাই মেমব্ৰেন থাকিবও পাৰে নাথাকিবও পাৰে কথাটো বুজি পালি নাই মানে বস্তু এটা যিটো প্ৰচেছত ছাবষ্টেঞ্চ বুলি কৈছোঁ মই ইয়াত মই লিকুইড গেছ বা মেনশ্যন কৰা নাই ছাবষ্টেঞ্চেছ when a substance is high concentration যিটো process by which process a substance moves from the high concentration to the low concentration is called diffusions but when a liquid particles move from the high concentration to low concentration through selectively permeable membrane ইয়াত মেমব্ৰেনৰ কথা আহিব সেইটো কি বুলি কয় অছম'চিছ
যেতিয়া লিকুইড পাৰ্টিকলছ এটাই এটা মেমব্ৰেনৰ মাজেৰে অহা যোৱা কৰিব তাক কি বুলি কয় অসমোচিছ বাকি যিমানবিলাক পাৰ্টিকলছ আছে সি মেমব্ৰেন তাত থাকক মেমব্ৰেন নাথাকক যিটো প্ৰচেছত অহা যোৱা কৰিব তাক কি বুলি কোৱা হয় ডিফিউজনছ কিন্তু মেমব্ৰেন থাকাৰ পিছত যদি লিকুইড পাৰ্টিকল অহা যোৱা কৰে তেনেহ'লে তাক ডিফিউজন নকয় কি বুলি কয় ক্লিয়াৰ বস্তুটো এতিয়া মোক মেমব্ৰেন আছে গেছ পাৰ্টিকল অহা যোৱা কৰিব কি কৰিব ডিফিউজন সলিড পাৰ্টিকল অহা যোৱা কৰিব ডিফিউজনছ মেমব্ৰেনৰ ভিতৰত সলিড পাৰ্টিকল অহা যোৱা কৰিলে লিকুইড পাৰ্টিকল অহা যোৱা কৰিলে মেমব্ৰেনৰ ভিতৰত কৈ আছোঁ মই ইয়াততো মেমব্ৰেন অহা নাই মুভমেণ্টটো পেছিভ বুলি কয় মুভমেণ্টটো যেনেকৈ তোৰ মুভমেণ্টটোৰ এটা নাম আছে নাই এইটো মুভমেণ্ট এতিয়া হৈ গ'ল এতিয়া বস্তুটো কি কথাটো বুজি পাইছা নাই পুৰা ক্লিয়াৰ কৰ মেমব্ৰেনৰ মাজেৰে সলিড পাৰ্টিকল অহা যোৱা কৰিলে অহা যোৱা মানে কি লাগিলে বাহিৰৰ পৰা ভিতৰলৈ আহক ভিতৰৰ পৰা বাহিৰলৈ যাওক মেমব্ৰেনৰ ভিতৰত যদি মেমব্ৰেন নাথাকে শুন কোনো এটা বস্তু যিটো প্ৰচেছত হাই কনচেনট্ৰেশ্যনৰ পৰা ল' খালি মূৰত এটা বস্তু সোমাই ল যদি যিকোনো বস্তু হাই কনচেনট্ৰেশ্যনৰ পৰা ল' কনচেনট্ৰেশ্যনলৈ যিটো প্ৰচেছত যায় তাক কি বুলি কয় ডিফিউজনছ বাছ কাম চেছ কিন্তু লিকুইড পাৰ্টিকেল এটা যাওঁতে যদি মেমব্ৰেনৰ মাজেৰে অহা যোৱা কৰে তেনেহ'লে তাক অসমোচিছ বুলি কয় কিন্তু গেছ পাৰ্টিকেল মেমব্ৰেনৰ মাজেৰে অহা যোৱা কৰিলে ডিফিউজনছ সলিড পাৰ্টিকেল অহা যোৱা কৰিলে ডিফিউজনছ লিকুইড পাৰ্টিকেল অহা যোৱা কৰিলে অসমোচিছ কিন্তু মেমব্ৰেনৰ ভিতৰত যদি লিকুইড পাৰ্টিকেল অহা যোৱা কৰে ডিফিউজনছ তেতিয়া অসমোচিছ নহয় অসমোচিছ হ'বলৈ হ'লে মেমব্ৰেন মাষ্ট লাগিবই মেমব্ৰেন কি লাগিবই উইদাউট মেমব্ৰেন দ্য প্ৰচেছ ইজ কল ডিফিউজনছ when liquid particles move from high concentration to কি low concentrations যেতিয়া মেমব্ৰেন আহি যাব তেতিয়া এইটো লগে লগে হৈ যাব কি অসমোচিছ বস্তুটো ক্লিয়াৰ নে আপত্তি আছে ডিফিউজনছ আৰু অসমোচিছ ক্লিয়াৰ তো ৰাইট ডাউন দ্য ডিফিউজন এইটো হৈ গ'ল কি এই এনি টাইম আৰু কণী কণীকৈ নাথাকচোন এইটো মেমব্ৰেন এইটো কি হ'ল মেমব্ৰেন কণী খাই কণী লোভে লগাই দিব বহুত ভাল লাগে কণী খাই ভাল পাওঁ কণীটো বইল কৰি ফ্ৰাই কৰিব লাগে কমচে কম 4-5টামান দি দিব লাগে অ'কে আৰম্ভ কৰোঁ তে এইটো কি মেমব্ৰেন এতিয়া ধৰিলোঁ এইটো হ'ল ছেমি পাৰ্মিয়েবল মেমব্ৰেন চেল মেমব্ৰেনৰ কথা কৈ আছোঁ মই এতিয়া কি কৰে মেমব্ৰেনে যেতিয়া বাহিৰৰ বস্তুটো যেতিয়া সি ভিতৰলৈ খাব মানে বাহিৰৰ পৰা ভিতৰলৈ আনিব যে বাহিৰত দিলে বস্তু এটা দেখা পাই আছে বাহিৰৰ পৰা বস্তু এটা দেখা পাই পেলাই সি কি বাহিৰৰ বস্তুটো আনি পেলাই ভিতৰলৈ আনিব যেতিয়া বাহিৰৰ বস্তুটো ভিতৰলৈ আনিব মানে সি ভিতৰলৈ খাব এনগাল্ফ মানে বুজি পাইছ টেক কৰা ভিতৰত নিয়া এনগাল্ফ বুলি কয় যেতিয়া ছেমি পাৰ্মিয়েবল মেমব্ৰেনে বাহিৰৰ পৰা যিকোনো এটা বস্তু যদি ভিতৰত আনি পেলাই খায় এনগাল্ফ কৰে সেইটোক কয় এণ্ডোচাইটোচিছ কি বুলি কয় তাৰ নাম এণ্ডোচাইটোচিছ আকৌ যেতিয়া সি ভিতৰৰ বস্তুটো তাৰ ডাইজেশ্যন হৈ যোৱাৰ পিছত যদি এৰি দিয়ে বাহিৰলৈ যিটো প্ৰচেছত এৰিব এইটো কয় এক্সোচাইটোচিছ কি বুলি কয় এই কামটো কৰে এমিবাই এই কামটো কোনে কৰে এমিবা কি বা এইটো হ'লে এমিবা এইটো হ'ল কি এমিবা দেখা পাইছে সি ইয়াত কি আছে কিবা এটা খানা আছে খানা দেখাৰ লগে লগে তাৰ এইফালৰ পৰা ওলালেই নহয় দুটা এনেকুৱা এইটো কয় চিডোপডিয়া কি বুলি কয় চিডোপডিয়া ই লাহে লাহে কি কৰিব এইটো বস্তু এনেকৈ লৈ ল'ব এনেকৈ এৰাউণ্ড কৰি ল'ব ভিতৰলৈ টানি লৈ আহিব আনিলে ভিতৰলৈ আহিলে কথাটো বুজাই আছোঁ মই যেতিয়া আনিলে এইটো ভিতৰলৈ আনিলে নাই কাৰণ সেইটো এটাই চেল না এই চেল মেমব্ৰেনৰ পৰা আনিছে নাই এই আনাটো কি বুলি কয় এই ভিতৰলৈ যে আনিলে ইয়াক কি বুলি কয় এণ্ডোচাইটোছ এণ্ডো মানে ভিতৰত সেইটো মনত ৰাখিবি কেনেবাকৈ যদি পাহৰি যাওঁ এটা বস্তু মনত ৰাখিবা এণ্ডো মানে এবজৰ্ব কৰা এণ্ডো মিনছ কি এবজৰ্ব এক্সো মানে ৰিলিজ এণ্ডো মানে এবজৰ্ব এক্সো মানে কি ৰিলিজ ই এবজৰ্ব কৰি আছে দিছ কল এণ্ডোচাইটোচিছ ইয়াৰ কাম হৈ গ'ল হ'ল নে নাই ই এতিয়া বাহিৰলৈ উলিয়াব লাগিব নাই ই যেতিয়া বাহিৰলৈ ওলাব নহয় আকৌ যেতিয়া বাহিৰলৈ উলিয়াই আনিব বাহিৰলৈ উলিয়াই দিব
এইটো এক্সো, এইটো কি কৰি আছে এক্সো ৰিলিজ কৰি আছে, এইটো কয় এক্সোচাইটোচিছ। এই কামটো কোনে কৰে চেল মেমব্ৰেন। চেল মেমব্ৰেনে যেতিয়া ভিতৰলৈ টানে তাক কি বুলি কয় এনগাল্ফ যেতিয়া কৰিব এইটো কি কয় এণ্ডোচাইটোচিছ। যে ৰিলিজ কৰিব তাক কি কয় এক্সোচাইটোচিছ। ক্লিয়াৰ বস্তুটো। ঠিক তেনেকৈ অছম'চিছৰো কি আছে দুটা ভাগ আছে, একটা হ'ল এণ্ডো অছম'চিছ, এটা হ'ল কি এক্সো অছম'চিছ। কথাটো বুজি পালা? অছম'চিছ কিমান টাইপৰ থাকে? 2। এটা হ'ল এক্সো এটা হ'ল এক্সো অছম'চিছ, এটা হৈ গ'ল কি অছম'চিছ। এক্সো অছম'চিছ আৰু কি এণ্ডো অছম'চিছ। ভালকৈ মন লাগে। এক্সো অছম'চিছ মানে কি? এক্সো মানে মই কি ক'লোঁ ৰিলিজ কৰা, মানে ৱাটাৰটো বাহিৰলৈ পঠাব। ৱাটাৰটো কি কৰিব বাহিৰলৈ দিব। এতিয়া মোক এটা কথা কোৱা, কি নালাগে এইফালে ছাৰ, এইফালে ছাৰ। এতিয়া ইয়াত পানী আছে, কি আছে ধৰি লৈছোঁ পানী আছে, পানী আছে। যেতিয়া পানীটো সি বাহিৰলৈ যেতিয়া পঠাব, মানে হাই কনচেনট্ৰেশ্যনৰ পৰা ল' কনচেনট্ৰেশ্যন, মানে বাহিৰত ল' কনচেনট্ৰেশ্যন আছে, ভিতৰত কি আছে হাই কনচেনট্ৰেশ্যন আছে। তো হাই কনচেনট্ৰেশ্যনৰ পৰা যেতিয়া ল' কনচেনট্ৰেশ্যনলৈ যাব, কমন চেঞ্চ, ভিতৰৰ পৰা পানীটো ওলোৱাৰ পিছত এইটো বস্তু ক্ষীণাই যাব নাযায়? ই ক্ষীণাই যাব নাযায়? এইটো এনেকুৱা হৈ যাব না, শকত আছিলে ক্ষীণাই যাব, হয়নে? কথাটো বুজি পাইছা নাই? বেলুন এটাৰ লগত কম্পেয়াৰ কৰা না, বেলুনৰ ভিতৰত বতাহ আছে, বেলুনটো যদি মই যদি বতাহটো যদি ওলাই দিওঁ বেলুনটো কি হৈ যাব? তই জানো? ঐ জানে বেলুন চেপেটা হৈ যায় বুলি, জানে জানে ই ভাল চুকাই। বেলুন এটাৰ পৰা বাহিৰ এইটো বাচ্ছা এটাও জানে, বেলুনটোৰ ভিতৰত যদি মই যদি হাৱাটো যদি উলিয়াই দিওঁ বেলুনটো কি হৈ যাব? শ্ৰিংক হৈ যাব। এইটো কি বুলি কয় শ্ৰিংক হৈ যোৱা। কি হৈ যোৱা? শ্ৰিংক। তাৰ মানে কি হ'ল এক্সো অছম'চিছত চেল এটা কি হয় শ্ৰিংক হয়, চেল এটা কি হয় শ্ৰিংক। মানে MCQত সোধে এইটো যে চেল শ্ৰিংক কিয় হয়। আৰু এণ্ডো অছম'চিছ মানে কি? এণ্ডো অছম'চিছ মানে কি? ইয়াৰ পৰা ইয়ালৈ আহিব হ'ল। এতিয়া বেলুনটো ইমানখিনি আছে অলৰেডি, তাত যদি মই আৰু ফুলাওঁ ই আৰু ফুলিবই নুফুলে, তেনেহ'লে এইটো অবভিয়াছলি আৰু কি হৈ যাব? ফুলি যাব, এইটো ফুলি যাব। কথাটো বুজি পালি? এইটোক কয় চুৱেল। এইটো কি বুলি কয়? চুৱেল। ইয়াত হৈ যায় কি শ্ৰিংক, এইটো কি হয় শ্ৰিংক হয়, আৰু এইটো কি হৈ যায় চুৱেল হৈ যায়। চেলটো কি হৈ যায়? চুৱেল হৈ যায়। কথাটো বুজি পালানে? তে এক্সো অছম'চিছ মানে কি? যেতিয়া ৱাটাৰ যেতিয়া কি হ'ব, তেতিয়া কি হ'ব ইনচাইডৰ পৰা আউটচাইড, মানে কি ভিতৰৰ পৰা বাহিৰলৈ যেতিয়া কি পানীটো যাব। হাই কনচেনট্ৰেশ্যনছ ক'ত থাকিব? ভিতৰত। বাহিৰত কি থাকিব? ল' কনচেনট্ৰেশ্যনছ থাকিব। ক্লিয়াৰ বস্তুটো? আৰু এণ্ডো অছম'চিছত কি হয়? এণ্ডো অছম'চিছত কি হয়? এণ্ডো মানে এবজৰ্ব কৰা, সেইটো মনত ৰাখিব। এণ্ডো মানে এবজৰ্ব, মানে এবজৰ্ব কৰিবলৈ বাহিৰৰ পৰাই কৰিব লাগিব না, মানে বাহিৰৰ পৰা ৱাটাৰটো ভিতৰত আহিব। তো কমন চেঞ্চ, যেতিয়া বাহিৰৰ পৰা ভিতৰলৈ আহিব তেনেহ'লে চেলটো কি হৈ যাব? ফুলি যাব। চেল কেতিয়া কি হয়? চুৱেল হয়। চেল কি হয়? চুৱেল। ক্লিয়াৰ বস্তুটো? তে এইটো লৈ পেলাই এটা চলিউশ্যনছ আহে, হাইপাৰটনিক চলিউশ্যন, হাইপ'টনিক চলিউশ্যন আৰু আইচ'টনিক চলিউশ্যন। কি কি চলিউশ্যন? হাইপাৰ, হাইপ' আৰু কি আইচ' হ'ল। হাইপাৰ, হাইপ' আৰু এটা হ'ল কি আইচ'টনিক চলিউশ্যন। এইটো পঢ়িলোঁ। হাইপাৰটনিক চলিউশ্যন, হাইপ'টনিক চলিউশ্যন আৰু কি আইচ'টনিক চলিউশ্যন। এইটোত কেতিয়া কি হয়? এইটো এটা চেল হয়, এইটো এটা কি হয়? চেল। ধৰি লওঁ এটা চেল হয়। ইয়াত কি হয়? বাহিৰ ছাইডটোত কি হয় ভালকৈ মনে নাই, বাহিৰ ছাইডটোত হাইপাৰটনিক চলিউশ্যন। চলিউশ্যন মানে কি? হোৱাট ইজ দ্য মিনছ অফ চলিউশ্যন? চলিউশ্যন মানে কি? চলিউশ্যন মানে এইটো ৱাটাৰ, এইটো কি ৱাটাৰ। ইয়াত যদি মই চেনি বা নিমখ যদি মই মিক্স কৰি দিওঁ, চেনি বা নিমখ যদি মই মিক্স কৰি দিছোঁ, গম নাপায়, দেখা নাপায় না, পায় নেকি দেখা? তে ইয়াত এইটো বস্তু ইয়াত কি কি মিক্স হৈ আছে? ধৰি ললোঁ চল্ট,
প্লাছ ৱাটাৰ, সল্ট প্লাছ কি ৱাটাৰ, এই দুইটা মিলি হৈ যাব কি, দুইটা মিলি কি হ'ব সলিউশ্যন। সল্টটো হয় সলিউট, সল্টটো কি বুলি কয় সলিউট, আৰু ৱাটাৰটো হৈ যায় কি সলভেণ্ট। য'ত বস্তু এটা মিক্স হয় সেইটোক সলভেণ্ট কয়, যি বস্তু মিক্স হয় তাক সলিউট বুলি কয়, আৰু দুইটা মিলি কি হয় সলিউশ্যন। আকৌ কৈ আছোঁ মই, যাৰ তাত বস্তু এটা মিক্স হয় তাক কি বুলি কয় সলভেণ্ট, যিটো বস্তু মিক্স হয় তাক কি কয় সলিউট, আৰু যিটো হ'ব দুইটা মিলি তাক কি বুলি কয় সলিউশ্যন। এতিয়া বাহিৰত চেলৰ বাহিৰত আমি যে খাওঁ মিনাৰেল চিনাৰেলছ পানীৰ লগত মিক্স হৈ থাকে, থাকে নাথাকে, সেইটো মিক্স হৈ পেলাই কি হৈ থাকে সলিউশ্যন হৈ থাকে। পানী তাত চল্টো থাকিব, নিমখো থাকিব পাৰে, বেলেগ মিনাৰেলছো থাকিব পাৰে, প্ৰটিন থাকিব পাৰে, কাৰণ প্ৰটিন ইজ দ্য কি হয় ৱাটাৰ সলভেণ্ট হয়। প্ৰটিনটো কি পানীত ডিজল্ভ হয়নে নহয়, তাৰ মানে কি এই বস্তুখিনিত কি হ'ব পাৰে মিনাৰেলছ, পানীৰ লগত কি মিনাৰেলছ মিক্স হৈ আছে। ইয়াতো এটা কণ্ডিশ্যন আছে, ধৰি লৈছোঁ মই এইটো চেল, ইয়াতো কি ওচৰত যিখিনি থাকিব, ইয়াত পানী আছে, পানীৰ লগত কি আছে মিক্স হৈ আছে। ইয়াতো সেম কণ্ডিশ্যন চেল, ইয়াত যিখিনি থাকিব ইয়াতো কি থাকে সলিউশ্যন আছে। সলিউশ্যন মানে কি বুজিম আমি, ইয়াত পানীৰ লগত কি মিক্স হৈ আছে, মিনাৰেলছবিলাক কি হৈছে মিক্স হৈ আছে। ইয়াত কণ্ডিশ্যনটো কি হয়, কি কৰি আছোঁ, ইয়াত কণ্ডিশ্যন কি হয়, বাহিৰৰ ছাইডটোত এইটো সলিউশ্যন হয় নাই, দিছ ইজ দ্য সলিউশ্যন না, এইটো সলিউশ্যন। কনচেপ্ট ক্লিয়াৰ কৰোঁ, সলিউশ্যন, সলিউশ্যন মানে কি আছিলে সলিউট আৰু কি সলভেণ্ট। তাৰ মানে ইয়াত সলিউটটো কি আছে বেছি আছে, আৰু সলভেণ্ট কি আছে কম আছে, মানে পানীটো কম আছে। সলভেণ্ট মানে ইয়াত কি ৱাটাৰ, ৱাটাৰটো কি আছে কম আছে। এইটো সলিউশ্যনত কি হয়, ইয়াত কি হয়, ইয়াত সলিউটটো কি আছে কম আছে, কিন্তু সলভেণ্ট, সলভেণ্ট মানে কি কৈছিলোঁ মই ৱাটাৰ, ৱাটাৰটো কি আছে বেছি আছে, ৱাটাৰটো কি আছে বেছি, কাতকৈ বেছি আছে, ভিতৰতকৈ বেছি আছে ৱাটাৰ। ভিতৰত ৱাটাৰ কি আছে, ভিতৰত ৱাটাৰ কি আছে কম আছে। ইয়াত ভিতৰত ৱাটাৰ কি আছে কম্পেৰিজনটো, অঁ উল্টা লিখিলোঁ, চৰি এইটো ৱাটাৰ কি আছে বেছি আছে, ইয়াৰ ৱাটাৰ কি আছে উল্টা লিখিলোঁ, ইয়াৰ ৱাটাৰ কি আছে কম আছে। এইটো সলিউশ্যনত কি হয়, ইয়াত যিটো ৱাটাৰ লেভেল থাকিব আৰু ইয়াত যিটো ৱাটাৰ লেভেল থাকিব দুইটাই কি থাকিব সমান সমান থাকিব, কি থাকিব ছেইম থাকিব। আইচ' মানে ছেইম, আইচ' মানে কি ছেইম। হ'ল ক্লিয়াৰ বস্তুটো। এতিয়া হৈ গ'ল কি ছাৰ, ৱাটাৰ বেছি আছে কম আছে, ৱাটাৰ বাহিৰলৈ আহিব, বাহিৰলৈ অহা মানে ইয়াত কি হ'ব এক্স'অস্ম'চিছ হ'ব, এক্স'অস্ম'চিছ হ'ব নাই, এক্স'অস্ম'চিছ মই আপুনি বুজাইছিলোঁ। এক্স'অস্ম'চিছ হোৱাৰ লগে লগে যেতিয়া ভিতৰৰ পৰা গোটেইখিনি পানী ওলাই আহিব তেতিয়াহ'লে চেলটো কি হৈ যাব শ্ৰিংক, চেলটো কি হৈ যাব শ্ৰিংক, মানে চেল কি হ'ব শ্ৰিংক হৈ যাব। ক্লিয়াৰ বস্তুটো। এইটোক সলিউশ্যনক কি বুলি কয় হাইপাৰটনিক, মানে হাইপাৰটনিক সলিউশ্যনত কি হয় এক্স'অস্ম'চিছ হয়। কিয় হয়, কাৰণ হাইপাৰটনিক সলিউশ্যন মানে বাহিৰত ৱাটাৰ লেভেল কি থাকে কম থাকে, ভিতৰত ৱাটাৰ লেভেল কি থাকে বেছি থাকে। ক্লিয়াৰ নে বস্তুটো। ইয়াত বস্তুটো কি হ'ব, ইয়াত বাহিৰত কি আছে কম আছে, ভিতৰত কি আছে ভিতৰত কম আছে, বাহিৰত কি আছে বেছি আছে, মানে বাহিৰৰ পৰা ভিতৰলৈ যাব, মানে ইয়াত কি হ'ব এণ্ড'অস্ম'চিছ হ'ব। কি হ'ব এণ্ড'অস্ম'চিছ হ'ব। হ'ব ঠিক আছে। যেতিয়া এণ্ড'অস্ম'চিছ হ'ব, এণ্ড'অস্ম'চিছ হোৱাৰ লগে চেলটো কি হৈ যাব ফুলি যাব, চুৱেল হৈ যাব। চেল কি হ'ব চুৱেল। ইয়াত সমান আছে, ইয়াত কিবা হ'ব নেকি ন' এফেক্ট, ইয়াত কিবা এফেক্ট হ'ব ন', ইয়াত ৱাটাৰ লেভেল অহা যোৱা কৰিব নেকি নকৰে। ইয়াত এণ্ড'অস্ম'চিছো নহয়, এক্স'অস্ম'চিছো নহয়, এক'অস্ম'চিছো নহয়, কাৰণ ইয়াত ছেমেই আছে, বাহিৰৰ ভিতৰত কি আছে ছেম আছে, কেনেকৈ যাব। কথাটো বুজি পালি নে নাপালি। ক্লিয়াৰ। তো সলিউশ্যনছ কি কি বৰ্ডত নাচাবি, হাইপাৰ হাইপ' আইচ'। আইচ'টো একদম ক্লিয়াৰ, আইচ'ত কি নহয় একোডাল নহয়, আইচ' মানে কি ছেম, মানে বাহিৰৰ ভিতৰত ৱাটাৰ লেভেল কি থাকিব ছেম। হাইপাৰটনিকত কি হয় বাহিৰত ৱাটাৰ লেভেল কম থাকে হাইপাৰত,
আৰু কি হয় ভিতৰত বেছি থাকে গতিকে বেছি এতিয়াতো মন গাড়ী গম পালি এতিয়া বেছিৰ পৰা কমলৈ মানে ভিতৰৰ পৰা বাহিৰলৈ আহিব ভিতৰৰ পৰা বাহিৰলৈ অহা মানে ৱাটাৰ ৰিলিজ কৰি আছে তাৰ মানে এক্স'অছম'চিছ হ'ব আৰু যেতিয়া বাহিৰলৈ উলিয়াই দিব তেনেহ'লে চেলটো কি হৈ যাব ক্ষীণাই যাব হৈ গ'ল এইখিনিলৈকে হাইপত মানে কি হয় বাহিৰত ৱাটাৰ লেভেল কি থাকে বেছি হাইপত বাহিৰত ৱাটাৰ লেভেল কি থাকে বেছি থাকে ভিতৰত কি থাকে কম মানে আমি গম পালোঁ যে এতিয়া বাহিৰৰ পৰা ভিতৰলৈ যাব ভিতৰলৈ যোৱা মানে চেলে পানী কি কৰি আছে এবজৰ্ব মানে এণ্ডো তাৰ মানে ইয়াত এণ্ড'অছম'চিছ হ'ব এণ্ড'অছম'চিছ হোৱাৰ লগে লগে চেলটো কি হৈ যাব ফুলি যাব চুৱেল হৈ যাব ক্লিয়াৰ বস্তুটো হ'ব ঠিক আছে